Hello friends, welcome to Let's Learn Together. আজি আমি আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্স কেইটামান ডিসকাশন কৰিম আৰু আপুনি পৰীক্ষাত দেখিছে চাগে যে আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্স বহুত আহে আৰু সেইখিনি পঢ়াৰ কাৰণে সবতকে ভাল সোৰ্সটো হ'ল আসাম ট্ৰিবিউনখন আসাম ট্ৰিবিউনত প্ৰায় গোটেইখিনি বস্তু কভাৰ কৰাই হয় কিন্তু যদি আপুনি আসাম ট্ৰিবিউন ডেইলি পঢ়াৰ অভ্যাসটো নাই বা কেতিয়াবা আপোনাৰ থাকি যায় পঢ়িবলৈ তেতিয়া আপুনি লেটস লাৰ্ণ টুগেদাৰ এপটো ইনষ্টল কৰিব পাৰে আমি এই এপটোত প্ৰতিদিনাখনে আসাম ট্ৰিবিউনৰ যিবিলাক ইম্পৰ্টেণ্ট পইণ্টছ হ'ল বা যিবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে সেইবিলাক আমি ডিছকাশ্যন কৰোঁ আজি আহোঁ প্ৰথমটো কুৱেশ্যনলৈ হু হেজ বিন কনফাৰ্ড দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আসাম অসম বৈভৱ ৰিচেণ্টলি ভূপেন হাজৰিকা নগেন শইকীয়া ৰতন টাটা নে ডক্টৰ জিতেন্দ্ৰ নাথ গোস্বামী ফ্ৰেণ্ডছ এই অসম বৈভৱ এৱাৰ্ডটো ৰতন টাটাক দিয়া গৈছিলে ফৰ হিজ কণ্ট্ৰিবিউশ্যন ইন দ্য ট্ৰিটমেণ্ট অফ কেঞ্চাৰ ৰতন টাটাই কেঞ্চাৰৰ প্ৰতি যিখিনি ট্ৰিটমেণ্টৰ তেওঁ অৱদান আছে সেইকাৰণে এই এৱাৰ্ডটো দিয়া গৈছিলে ছেকেণ্ড কুৱেশ্যনলৈ আহোঁ ইন উইচ প্লেচ আছামছ ফাৰ্ষ্ট জেনেটিকেলি ইম্প্ৰুভ ফিছ চিড বেংক হেজ বিন অ'পেন ৰিচেণ্টলি নগাঁও ৰহা তিতাবৰ গহপুৰ গতিকে ফ্ৰেণ্ডছ অসম চৰকাৰে আমাৰ মাছৰ পোনাৰ যিটো জেনেটিকেলি ইম্প্ৰুভ যাৰ জিনছটো বেছি ভাল হয় তেনেকুৱা ধৰণৰ এটা চিড বেংক এটা খুলিছে ফিছ চিড বেংক এটা খুলিছে আৰু সেইটো খুলিছে গহপুৰত আৰু ফ্ৰেণ্ডছ গহপুৰ কোনখন ডিষ্ট্ৰিক্টত আছে আপুনি নিশ্চয় জানে গহপুৰ আছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহোঁ হুইচ পাৰ্চন has been presented Pratima Borua Pandey Memorial Award 2021 খগেন গগৈ দুলাল মানকি পুলক বেনাৰ্জী নে নন্দন পুৰকায়স্থা সো ফ্ৰেণ্ডছ প্ৰতিমা পাণ্ডে বৰুৱাৰ কথাটো সবে জানেই কিন্তু তথাপিও তেওঁ কেইটামান বহুত ইম্পৰ্টেণ্ট কথা আমি জানিব লাগে ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ তেওঁক পদ্মশ্ৰী দিয়া গৈছিলে তেওঁক সংগীত নাটক একাডেমি দিয়া গৈছিলে তেওঁক আমি গোৱালপুৰৰ লোকগীতৰ সম্ৰাজ্ঞী বুলিও তেওঁক আমি জানো আৰু এই যিটো এৱাৰ্ড হয় প্ৰতিমা পাণ্ডে বৰুৱা মেমৰিয়েল এৱাৰ্ডটো এইটো 2021তো খগেন গগৈত দিয়া গৈছিলে ঠিক আছে তাৰপিছত নেক্সট আহোঁ কুৱেশ্যন হু হেজ বিকাম দ্য ফাৰ্ষ্ট এভাৰ ওমেন টু গেট প্ৰমোটেড টু দ্য ৰেংক অফ ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ IGP ইন আছাম পুলিচ ৰিচেণ্টলি প্ৰথমগৰাকী মহিলা যি IGP হৈছিলে তেওঁৰ নামটো কি হয় তেওঁৰ নামটো ফ্ৰেণ্ডছ ভায়লেট বৰুৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 5লৈ আহোঁ ইন হুইচ প্লেচ ইন আছাম Oil India Limited, the country's largest state-owned oil explorer, is setting up a plan to manufacture green hydrogen. ঠিক আছে যোৰহাট শিৱসাগৰ তিনিচুকীয়া মাকুম সো ফ্ৰেণ্ডছ ইয়াত কেইটামান বহুত ইম্পৰ্টেণ্ট কথা আছে প্ৰথমটো হ'ল যে গ্ৰীণ হাইড্ৰজেন কি হয় ঠিক আছে গ্ৰীণ হাইড্ৰজেন সো ফ্ৰেণ্ডছ আপুনি সবে জানে যে ৱাটাৰটো কি হয় H2O তাৰমানে তাত দুটা হাইড্ৰজেনৰ মলিকিউল থাকে আৰু এটা অক্সিজেনৰ মলিকিউল থাকে তাৰমানে কি যে যদি আপুনি ৱাটাৰ মলিকিউল ৱাটাৰ এটাক যদি আপুনি ভাঙি দিয়ে তেতিয়া আপোনাৰ হাইড্ৰজেন ওলায় আৰু অক্সিজেন ওলায় কিন্তু সেই ভাঙাটো অলপ দিগদাৰ হয় ইমান ইজি নহয় তাত কিছুমান আপোনাৰ ইলেক্ট্ৰিচিটি ইউজ হয় সেই ইলেক্ট্ৰিচিটিটো যদি আপুনি ৰিনিউৱেবল চ'ৰ্চৰ পৰা আনে ঠিক আছে যেনেকৈ আপোনাৰ সোলাৰ এনাৰ্জি হ'ব পাৰে আপোনাৰ ৱাটাৰৰ পৰা হ'ব পাৰে বেলেগ বেলেগ আমাৰ ৰিনিউৱেবল এনাৰ্জি আছে সেই সোলাৰ এনাৰ্জিৰ পৰা যিটো ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ল সেই ইলেক্ট্ৰিচিটিটোৰে যদি আপুনি ৱাটাৰটো ভাঙি পেলাই হাইড্ৰজেন উলিয়াই সেই হাইড্ৰজেনটোক আমি গ্ৰীণ হাইড্ৰজেন বুলি কওঁ ঠিক আছে গতিকে এই অইল ইণ্ডিয়া লিমিটেডে তেনেকুৱা এটা প্ৰডাকশ্যন প্লেণ্ট আৰম্ভ কৰিব উলিয়াইছে আৰু সেইটো যোৰহাটত আৰম্ভ কৰিব উলিয়াইছে ঠিক আছে next question la hu according to the latest Indian state of forest report 2019 which state has witnessed an increase in forest cover in northeast ঠিক আছে কোট ফৰেষ্ট কভাৰ ইনক্ৰিজ হৈছিলে আসাম অৰুণাচল প্ৰদেশ মেঘালয় নে ত্ৰিপুৰা ঠিক আছে ফ্ৰেণ্ডছ এটা কথা বহুত ইম্পৰ্টেণ্ট হয় যে আমাৰ যিটো ফৰেষ্ট আছে আমাৰ যিবিলাক জংঘল আছে সেইবিলাকৰ কেইটামান কেটেগৰী আছে ঠিক আছে এইটো আমাৰ ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927 ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927তে ডিফাইন কৰা আছে যে যিবিলাক আমাৰ প্ৰটেক্টেড এৰিয়া হয় সেই প্ৰটেক্টেড এৰিয়া বা প্ৰটেক্টেড ফৰেষ্ট যিবিলাক হয় সেইবিলাক আমাৰ তিনিটা কেটেগৰী ডিভাইড কৰা হয় এটা হ'ল আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট তাৰপিছত হ'ল আপোনাৰ প্ৰটেক্টেড ফৰেষ্ট আৰু তাৰপিছত আহে আপোনাৰ ভিলেজ ফৰেষ্ট হিচাপে ঠিক আছে আৰু এই নতুনকৈ যিটো ৰিপৰ্ট ওলালে সেই ৰিপৰ্টটোত আপোনাৰ কোৱা গৈছিল যে অসমত ফৰেষ্টৰ এৰিয়া যিটো আছে সেইটো বাঢ়িছে আগতকৈ ঠিক আছে তাৰপিছত আহোঁ হু হেজ বিন এৱাৰ্ডেড উইথ দ্য জ্ঞানপীঠ এৱাৰ্ড 2020 নীলামণি ফুকন অৰুণাথ শৰ্মা পূজাৰী নীলমণি চেণ্ডেকা নে হৰেণ গোহাঁই ঠিক আছে জ্ঞানপীঠ এৱাৰ্ড ফ্ৰেণ্ডছ
2020 নীলমণি ফুকনক তেওঁক দিছিলে আৰু তেওঁ থাৰ্ড অসমীয়া হয় এইটো এৱাৰ্ড পাবলৈ প্ৰথমতে পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰপিছত পাইছিলে মামণি ৰয়ছম গোস্বামীয়ে ঠিক আছে থাৰ্ড পালে নীলমণি ফুকনে ঠিক আছে তাৰপিছত আহোঁ question number 8 ole Justice BK Kakoti Commission report is related to which field coal mining forestry violence of women and child labor Justice BK Kakoti Commission report so friends a BK Kakoti Commission report যেটো অলপ নাগতে উলিয়ালে হেতু coal mining related এটা report আছিলে আৰু আমাৰ দিহিং পাটকাই যেটো এৰিয়া আছে দিহিং পাটকাই ন্যাশনাল পাৰ্কৰ ওচৰ পাজৰে যিখিনি এৰিয়া আছে তাত কোল মাইনিং তাত কোল বহুতখিনি পোৱা যায় হা আৰু তাত কি হয় কোল মাইনিংও বহুত তেনেকৈ হয় কোল ইণ্ডিয়া লিমিটেডে তাত বহুতখিনি কোল মাইনিং কৰে আৰু তাত কিছুমান ইলিগেলিটিজ ওলাইছিলে ঠিক আছে সেই তেনেকুৱা ধৰণৰ তাত যিবিলাক ধৰক আপোনাৰ যেনেকুৱা ধৰক কাম হ'ব নালাগিছিলে বা ৰুলৰ এগেইনষ্টত যিবিলাক কাম হৈছে সেইটোৰ ওপৰত এইটো ৰিপৰ্টত মেনশ্যন কৰা গৈছে ঠিক আছে তাৰপিছত আহোঁ question number 9 অলে who is the first Assamese IPS to be awarded prestigious Union Home Ministry Special Operation Medal 2021 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰ বাত্ৰা ৰাইমেধি next question আহো question number 10 in which place India's first center for excellence in research on drone UAV technology and artificial intelligence is inaugurated recently good friends ইয়াৰ শুদ্ধ উত্তৰটো হ'ল IIT গুৱাহাটীত অলপ দিনৰ আগতে এটা নতুন এটা সেন্টাৰ তেওঁলোকে ইনগ্ৰেট কৰিলে সেন্টাৰ ফৰ ৰিসাৰ্চ অন ড্ৰোন ঠিক আছে নেক্সট আমি question number 11 লৈ আহো who has been chosen for মুনিন বৰকাকতি award 2021 ঠিক আছে তে মুনিন বৰকাকতি award 2021 টো দিয়া গৈছিলে প্ৰদ্যুম্ন কুমাৰ গগৈক আৰু নেক্সট আমি আহো question number 12 লৈ অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্ৰসংগ a volume on history of Assamese language since the days of British rule is written by which writer কোনে লিখিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নীলমণি সেনডেকা ঠিক আছে question number 13 লৈ আহোঁ recently which bank has signed for Assam Skill University project the paving way for a world class skill institute in Assam ঠিক আছে কোনটো বেংকে এখন MOU সাইন কৰিছিলে for Assam Skill University ঠিক আছে আৰু এটো কৰিছিলে এছিয়ান ডেভেলপমেন্ট বেংকে ঠিক আছে নেক্সট আমি আহো question number 14 লৈ কাইলৈ দিনটো আমাৰ হ'ব a book is authored by whom সন্তনা তান্তি কমল কুমাৰ তান্তি মৃণাল কলিতা নে অপূৰ্ব প্ৰত্যংগা কলিতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হনন্দ তান্তি ঠিক আছে হনন্দ তান্তিক সাহিত্য একাডেমি এৱাৰ্ডো দিয়া গৈছিলে বা আৰু 2017 ত আসাম ভ্যালি লিটাৰেৰী এৱাৰ্ডো দিয়া গৈছিলে ঠিক আছে নেক্সট আমি আহো লাষ্ট question number 15 what is the overall rank of Assam in the 15th National Family Health Survey 34 30 17 and 25 friends overall rank of Assam in National Film Health Survey is 25 ঠিক আছে 25th rank asile so friends ekhini asile aji ami keitaman question solve korilu Assam related current affairs or আশা কৰো আপনি question খিনি পৰা অলপ হলো উপকৃত হ'ব thank you very much for listening to this